হয় নমস্কাৰ, মোৰ নাম দীপলক্ষী মৰাণ সোণোৱাল। মই চৈখোৱা ব্লকৰ পৰা আহিছোঁ। মোৰ সংগঠনটোৰ নাম হৈছে জাগৰণ গ্ৰাম্য সংগঠন। আমি তৰা আত্মসহায়ক গোটৰ হৈ আমি কিছুমান মহিলা স্বাৱলম্বীৰ কাৰণে আমি কাম কৰি আহি আছোঁ। যেনেধৰণে আমি এখন জাতীয় পতাকা আমি নিজৰ হাতেৰে আমি প্ৰস্তুত কৰি তৈয়াৰ কৰিছোঁ। ইয়াত আমি মোবাইল ৰাখিব পাৰোঁ, ইয়াত কলম চলমবিলাক ৰাখিব পাৰোঁ। সেইটো কাৰণে আমি এটা নিজৰ জাতীয় পতাকা হিচাপে আমি বাঁহেৰে প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু আমাৰ ধৰি লওক এতিয়া প্লাষ্টিক বটলত যেতিয়া আমি পানী ইউজ কৰোঁ, সেই পানীটোৰ মানে আমাৰ কিছুমান মানে স্বাস্থ্যৰ পক্ষে বেয়া মানে প্লাষ্টিক বটলত। সেইকাৰণে আমি বাঁহেৰে প্ৰস্তুত কৰিছোঁ। এইটো আমি যিহেতুকে আমাৰ পানীটো ঠাণ্ডা হৈ থাকে আৰু নিজৰ শৰীৰৰ স্বাস্থ্যৰ কাৰণেও ভাল। এইটো আমি কাৰণে এইটো আমি বইল কৰি মেলি যিটো বনাইছোঁ, ইয়াত যাতে বীজাণু নাশ কৰি কেনে আমি কামটো আৰম্ভ কৰিছোঁ, ইয়াত যাতে একো এফেক্ট নহয় সেইটো কাৰণে। তাৰপিছত আৰু আছে কলচী আছে। তাৰপিছতে আমাৰ এইটো হৈছে আমাৰ অসমী ব্ৰেণ্ডৰ। আমাৰ যিটো চৈখোৱা ব্লকৰ যিকোনো ব্লকৰে আৰু এইটো আমাৰ অসমী বুলি এটা ব্ৰেণ্ড আছে। এই ব্ৰেণ্ডটোত যাতে সকলোৱে এটা মানে অনলাইন কৰিব পাৰে। যিকোনো বস্তুবিলাকে আমাৰ এই অনলাইনত পোৱা যায় এই ব্ৰেণ্ডৰ পৰা। এই ব্ৰেণ্ডটো যাতে সকলোৱে এবাৰ চাই মেলি যাতে অনলাইন কৰে, তাৰে কামনা কৰিছোঁ আমাৰ সকলো ৰাইজকে। আৰু আমি যেনেধৰণে এইবিলাক অসমীয়া মানুহ হয়, এই গামোচাবিলাক এয়া ট্ৰেডিশ্যনেল গামোচা হয়, এইবিলাক গামোচা আৰু সোণোৱাল গামোচা, এইবিলাক আমাৰ যিহেতুকে এইবিলাক সোণোৱাল গামোচা আছে আমি এইবিলাক নিজে হাতেৰে প্ৰস্তুত কৰিয়ে আমি লৈ আহিছোঁ। আমাৰ নিচিনাকৈ যাতে সকলো মহিলাই আগবাঢ়ি আহক কামবিলাক কৰিবৰ কাৰণে। আমি আজি সাহসেৰে বহি আছোঁ ইয়াত। ঢেঁকীত নিজে পিঠা খুন্দি তৈয়াৰ কৰি আনিছোঁ। আমি পিঠা পনাবিলাক বনাই মেলি এইবিলাক আমাৰ পিঠাবিলাক এইবিলাক বনাই আমি নিজে হাতেৰে তৈয়াৰ কৰি আনিছোঁ। পেকেজিং কৰিছোঁ, আমি নিজৰ হাতেৰে পেকেজিং কৰিছোঁ। এইবিলাক জহা চাউলবিলাক MRP দি চব আমি নিজে হাতেৰে প্ৰস্তুত কৰি আছোঁ। থলুৱা খাদ্য, আহক সকলোৱে এবাৰ খাবৰ কাৰণে। তাৰপিছত আমি এইবিলাক আমি চাবোন, এইটো চাবোন, এইটো আমাৰ অসমী ব্ৰেণ্ডৰ হয়। অসমী ব্ৰেণ্ডৰ আমি সকলোৱে এইটোৰ পৰা অনলাইন কৰিব পাৰে, চবে ল'ব পাৰে। আৰু এই কিছুমান আমি বনাইছোঁ, নিমৰ পৰা বনাইছোঁ, হালধিৰ পৰা বনাইছোঁ, জলফাইৰ পৰা বনাইছোঁ। তেনেকুৱাকৈ আমি বনাই আছোঁ। আৰু এটা থাকি গৈছে, এইটো আমাৰ গগনা। মেইনলি আমাৰ এতিয়া বিহু আহি আছে, গগনা। এই গগনা পাত আমি বনাই আনিছোঁ। তাৰপিছত এইটো কভাৰ দি দিছোঁ আমি। কভাৰটো যাতে বিহু নাচি তেওঁলোকে ধুনীয়াকৈ ছেফটিকে থ'ব পাৰে। আৰু এইটো এনেকুৱা ধুনীয়াকৈ একো পৰি নাযায় তেনেকুৱা। থেংক ইউ, ঠিক আছে, নমস্কাৰ।